R.1 আজি আমি 4 নম্বৰটো কৰিম। এই মৌলিক উৎপাদক চিনি পাও নাই? মৌলিক উৎপাদক কাক কয়? মৌলিক নাম্বার গম পাও নাই? মৌলিক নাম্বার কাক বোলে? মৌলিক সংখ্যা কাক বোলে? মৌলিক সংখ্যা কাক বোলে কোৱাচোন? কাৰ আছে? তুমি 9ত পঢ়াইছিলো মৌলিক সংখ্যা। যিটো সংখ্যাৰ মানে কি উৎপাদক দুটা থাকিব লাগে, 1 আৰু সংখ্যাটো নিজে থাকিব লাগে, তেতিয়া আমি সেই সংখ্যাটো কি বুলি কম? মৌলিক সংখ্যা, প্ৰাইম নাম্বার বুলি কম। বুজি পালি নাই? প্ৰাইম নাম্বার মই লিখাই দিছো। প্ৰথমে এতিয়া তাৰ 4 নম্বৰটো সুধিছে কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি কৈছে? 4 নম্বৰটো মৌলিক উৎপাদন বিশ্লেষণ পদ্ধতি বর্গমূল নির্ণয় করা। বর্গমূল নির্ণয় করা। প্রথমে আমি কি দিম? মৌলিক সংখ্যা কাক বলে দেই। মই লিখি দিছো, তোমালোকে লিখি লোৱা মৌলিক সংখ্যা কাক বলে। মৌলিক সংখ্যা যিটো সংখ্যাৰ উৎপাদক এর থাকিব লাগিব, যিটো সংখ্যার উৎপাদক দুটা থাকে, সংখ্যাটো নিজে আৰু 1 থাকিব লাগে। সংখ্যাটো নিজে আৰু 1 থাকিব লাগে, মানে 1 থাকিব লাগে। তাকে মৌলিক সংখ্যা বলে। তাকে মৌলিক সংখ্যা বলে। মৌলিক সংখ্যা বলে। যিটো সংখ্যাৰ উৎপাদক দুটা থাকিব, হয় নাই? 1 আৰু সংখ্যাটো নিজে থাকিব লাগে, তাকে কি সংখ্যা বলে? মৌলিক সংখ্যা বলে। লিখি ল এইটো। তো আসামিজতে লিখি লো, কোনে খালি মৌলিক প্ৰাইম নাম্বার কাক কয় সেইটো গম পালে হ'ব। নেহা দেই, লিখিব পারো নাই অসমীয়া? নোৱাৰ? যিটো সংখ্যাৰ মানে কি ফেক্টর দুটা থাকিব লাগে, বুজি পালি নাই? যিটো সংখ্যাৰ ফেক্টর দুটা থাকিব লাগিব, কি থাকিব? সংখ্যাটো নিজে আৰু 1 থাকিব লাগে, তাকে প্ৰাইম নাম্বার বুলি কয়। নিজৰ ভাষাত বুজি পোৱাক লিখ, লিখা হ'ল। অকল কি সেইটো চাইডত অকল তই আছ নেকি? আৰু ক্লাছ 10 কোন আছে? অকল তই পাছ কৰি। আৰু সেই ছোৱালীজনী কি ড্ৰাইভাৰটো ছোৱালীজনী আহিছিলে যে মানে পঢ়িব, সেয়া নপঢ়ে সেইটো ন। প্ৰথম অলপ মই বুজাই দিছিলো বুলি, পাৰিছিলো বুলি বহুত ফূৰ্তি হৈ গ'ল, পাছত নপঢ়িলে, নাহিলে টিউচনত। যেনিবা শুনা, এই যেনিবা এইটো আছে 1 আমি 1 লগত কি পূৰণ কৰিলে 1 পাম? 1 1 গুণ 1 আৰু কিবা পূৰণ কৰিলে পাম নেকি? নাপাম। ইয়াৰ উৎপাদক কেইটা? 1ৰ উৎপাদক কেইটা হ'ল? এটাই হ'ব, হয় নাই? 1ৰ উৎপাদক কেইটা হ'ব? এটা। তাৰপিছত 2 লগত আমি কি পূৰণ কৰিলে পাম? 2 কি পূৰণ কৰিলে আমি 2 পাম? 2 1 গুণ 2 আৰু কিবা পূৰণ কৰিলে 2 পাম নেকি? নাপাম। 2ৰ উৎপাদক কেইটা? 2ৰ উৎপাদক, এইটো মই ক্লাছ 9ত ভালকে বুজাইছিলো দেই। 2ৰ উৎপাদক দুটা, কি আছে? 2 আৰু 1, বুজি পাইছ নেকি? কি নাম আছিল তোৰ? জিয়া। পাইছ বুজি? 3 কি পূৰণ কৰিলে আমি 3 পাম? ক। 3 1 গুণ 3 আৰু কিবা পূৰণ কৰিলে পাম নেকি? নাপাম। গতিকে 3ৰ উৎপাদক কেইটা? 3ৰ উৎপাদক দুটা। 3ৰ উৎপাদক দুটা, কি হ'ল? 3 আৰু 1। 3 আৰু 1 নাই ন?
3 আৰু 1 প্ৰাইম নাম্বাৰ এইটো চা 1 1ক আমি কি সংখ্যাৰে আমি পূৰণ কৰিলে 1 পাম 1 পূৰণ 1 আৰু কোনো পূৰণ কৰিলে 1 পাব নেকি নাপায় গতিকে 1ৰ উৎপাদক কি 1 2 কি সংখ্যা পূৰণ কৰিলে আমি 2 পাম 2 1 গুণ 2 আৰু কিবা পূৰণ কৰিলে পাম নেকি নাপাম গতিকে 2ৰ উৎপাদক কি 2 আৰু 1 আৰু 3 কি পূৰণ কৰিলে পাম 3 গুণ 3 3ৰ উৎপাদক কি 3 আৰু 1 ঠিক তেনেকৈ 4 কি পূৰণ কৰিলে আমি 4 পাম প্ৰথম পাম 4 গুণ 4 হয় নাই আৰু কি পূৰণ কৰিলে পাম 2 2 গুণ 4 তো 4ৰ উৎপাদক কেইটা হল ইয়াত 3টা বা 4টা মানে দুটাতকৈ বেছি আছে হয় নাই দুটাতকৈ বেছি আছে কি 4 1 2 ইয়াৰ 4ৰ উৎপাদক কেইটা হল 3টা হল গতিকে এইটো মৌলিক সংখ্যা হ'ব নেকি 4টো নহব কেলে নহব ইয়াৰ উৎপাদক দুটাতকৈ বেছি হৈ গল যিটো সংখ্যাৰ উৎপাদক দুটা থাকিব লাগে 1 বা সংখ্যাটো নিজে থাকিব লাগে তো ইয়াত উৎপাদক কেইটা হৈ গল 3টা হৈ গৈছে গতিকে 4 এটা মৌলিক সংখ্যা নহয় 4 এটা কি প্ৰাইম নাম্বাৰ নহয় বুজি পালি নাই আৰু এইটো 1 প্ৰাইম নাম্বাৰ হয় 3 প্ৰাইম নাম্বাৰ হয় তেনেকৈ 5 কি পূৰণ কৰিলে 5 পাম 5 1 গুণ 5 আৰু কিবা পূৰণ কৰিলে 5 পাম নেকি নাপাম গতিকে 5 এটা কি হয় 5 এটা কি হল 5ৰ উৎপাদক কেইটা পালো আমি দুটা পালো কেইটা দুটা কি পালো 5 আৰু 1 মানে 1 আৰু 5 পালো মানে 1 আৰু সংখ্যাটো নিজে গতিকে 5 এটা কি মৌলিক সংখ্যা বুজি পালি নাই মৌলিক সংখ্যা তেতিয়া মৌলিক সংখ্যাবোৰ মই লিখি দিছো কি হ'ব 2 হ'ব মৌলিক সংখ্যা 3 হ'ব 5 হ'ব 4 নহব তাৰপাছত কি হ'ব 7 হ'ব নাই 7 হ'ব তাৰপাছত 9 টো হ'ব নাই 8 নহয় 9 টো নহব 10 11 হ'ব নাই 11 হ'ব মৌলিক সংখ্যা 12 হ'ব নাই 12 নহয় 13 হ'ব আৰু 14 নহয় চবে কবি 14 নহয় আৰু 15 5 3 গুণ 15 নহব 16 নহব 17 হ'ব 17 হ'ব 19 হ'ব 18 নহব 19 হ'ব মৌলিক সংখ্যা এইটো যদি নিজে ওলাই চাবিচোন এইকেইটা সংখ্যাৰ উৎপাদক দুটাই আছে 1 আৰু সংখ্যাটো নিজে এইকেইটা সংখ্যাৰ উৎপাদক কেইটা আছে দুটা 1 আৰু সংখ্যাটো নিজে গতিকে এই সংখ্যাবিলাক কি সংখ্যা বুলি কয় প্ৰাইম নাম্বাৰ ইংলিছত প্ৰাইম নাম্বাৰ বুলি কয় আমি আছামিজত কি বুলি কয় মৌলিক সংখ্যা বুলি কয় 20 হ'ব নাই মৌলিক সংখ্যা নহয় 21 কোৱা আকৌ হ'ব নাই 21 নহয় 7 3 গুণ 21 হয় নাই তো তাৰ উৎপাদক কেইবাটা হৈ যাব 22 22ও নহয় 23 হয় 23 মৌলিক তেনেকুৱা তোমালোকে ঘৰত একদম 50 লৈকে ওলাবা 100 লৈকে ওলাই চাবা দেই মই ঘৰত তহঁতকে হোমৱৰ্ক দিছো মৌলিক সংখ্যাটো যদি 100 লৈকে ঘৰত ওলাই পিনে লৈ মই খালি চাম দেই ইয়াক কয় কি মৌলিক সংখ্যা এইবিলাক কি বুলি কয় মৌলিক সংখ্যা লিখি লোৱা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ ইয়াত কৈছে কি বৰ্গ আৰু বৰ্গমূল কি লিখা আছে বৰ্গ আৰু বৰ্গমূল এইটো মই প্ৰথম শিকাম কি বৰ্গ এইটো 1ৰ লগত যদি আমি আৰু এটা 1 কৰিম তেতিয়া কি পাম 1 হ'ব নাই 1 এটা কি সংখ্যা বৰ্গ সংখ্যা 1 এটা কি সংখ্যা বৰ্গ সংখ্যা 2 লগত যদি আমি 2 আৰু এটা পূৰণ কৰিম তেতিয়া কি পাম 4 এটা কি সংখ্যা বৰ্গ সংখ্যা 3 লগত যদি আমি 3 এটা পূৰণ কৰিম তেতিয়া কি পাম 9 এটা কি সংখ্যা বৰ্গ সংখ্যা 4 লগত যদি মই 4 পূৰণ কৰিম কি পাম 16 এটা কি সংখ্যা বৰ্গ সংখ্যা 5ৰ লগত যদি 5 এটা পূৰণ কৰিম কি পাম 25 এটা কি সংখ্যা বৰ্গ সংখ্যা 6 লগত যদি মই 6 এটা পূৰণ কৰিম কি পাম চবে কবি কিমান 36 এটা বৰ্গ সংখ্যা 7 into 7 কিমান 49
49 এটা বৰ্গ সংখ্যা 8 into 8 কিমান 64 বৰ্গ সংখ্যা 9 into 9 81 বৰ্গ সংখ্যা 10 into 100 এটা কি সংখ্যা বৰ্গ সংখ্যা তো আমি মানে কি বৰ্গটোক এনেকুৱাও লিখিব পাৰি 2 স্কোয়ার লিখিব পাৰি না হ্যাঁ হয় না আমি 2 স্কোয়ার ইংলিছত কওঁ আৰু বৰ্গটো ইংলিছত কি বুলি স্কোয়ার বুলিয়ে কয় বুজি পালি না এইখানে 2 স্কোয়ার ইকুয়াল কিমান 4 3 স্কোয়ার ইকুয়াল 9 4 স্কোয়ার ইকুয়াল 16 এইবিলাক কি গোটেইবিলাক কি সংখ্যা হয় বৰ্গ সংখ্যা এটা বৰ্গমূল কাক কয় এতিয়া বৰ্গ আমি পালো বৰ্গমূল কাক কয় এটা মই কম দাদা 4 বৰ্গমূল কিমান ক 4 বৰ্গমূল ক 4 বৰ্গমূল কিমান 4 বৰ্গমূল ক কোনে কবি ৰ 2 বৰ্গ কিমান ক 2 বৰ্গ 4 মানে কি 2 2 গুণ কিমান 4 ঠিক তেনেকুৱা 4 বৰ্গমূল কিমান মূল এইটো মনত থবি মূল বৰ্গমূল কিমান 2 বুজি পালি নে মানে কি বৰ্গমূল মানে কি বৰ্গমূলটোক এনেকুৱাকে বুজায় ৰুট এই চা এই কিমান হ'ব 2 হ'ব নে 2 হ'ব নে 2 এইটো ইয়াক কয় বৰ্গমূল দেই আজি 16 ইয়াৰ বৰ্গমূল কিমান 4 হ'ব নে 4 4 গুণ 16 হয় নে 4 4 গুণ 16 ইয়াকে কয় কি বৰ্গমূল বুজি পালি নে বৰ্গমূল এতিয়া এইটো 4 নম্বৰ কুৱেশ্যনটো তোমাক দিছে কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি কৰিব কৈছে বৰ্গমূল নিৰ্ণয় কৰিব কৈছে 4 নম্বৰ কৰিম দে এতিয়া 4 নম্বৰ মৌলিক উৎপাদক এইবোৰ বেছি টান নাই অলপ স্পীডত কৰাম দেই মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম বৰ্গমূল নিৰ্ণয় কৰা ইংলিছত লিখি তাত আছে না কিতাপত 1 নম্বৰ 1764 লিখিলে তো 1764 এই সংখ্যাটোৰ বৰ্গমূল কিমান এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব মানে ইয়াৰ লগত একেটা সংখ্যাই কি সংখ্যা পূৰণ কৰিলে আমি 1764 পাম তাকে কৈ বৰ্গ বুলি কয় ইয়াৰ বৰ্গমূল কিমান এটা আমি কোনটো পদ্ধতিত কৰিব কৈছে মৌলিক উৎপাদক কোনটো পদ্ধতিত মৌলিক উৎপাদক মৌলিক সংখ্যা কাক বুলি মই বুজাইছিলো সেই সংখ্যাবিলাক লৈ পিনি ইয়াৰ বৰ্গমূল ওলাব এতিয়া শুনা এতিয়া মই অংকৰ দিনা কৰিবা তোমালোকে সমাধান দেই এই চা 1764 আমি হৰণ কৰিম কোনটো সংখ্যাৰে হৰণ কৰিম মৌলিক সংখ্যাৰ হৰণ কৰিব লাগে কোনটো সংখ্যা মৌলিক সংখ্যা তো 1 এটা মৌলিক হয় জানো নহতো 1ক আমি হৰণ কৰিব নোৱাৰে 2 এটা মৌলিক হয় না হয় আমি 2 কে হৰণ কৰি চাম ইয়াক 2 ৰে হৰণ কৰি চাই 1764 মই যদি 2 ৰে হৰণ কৰিম কেইবাৰ যাব ক কেইবাৰ যাব হৰণ অংক কাৰ কাৰ জানে কোনে কোনে জানে হৰণ অংক নিজে কচোন হৰণ সুস্মিতা কৰ হৰণ কৰ জিয়া হৰণ কৰ ইয়াক হৰণ কৰি ক কেইবাৰ যাব সাইডত তেনেকৈ লিখি হৰণ কৰ এই চা হৰণ অংক জনা যে চাই ল 2 ৰ গুণ কিমান 16 ইয়াত কিমান আছে 17 আছে 17 আমি ধৰি থম 2 ৰ গুণ কিমান 16 2 ৰ গুণ 2 ৰ কিমান নেউতা মুখস্থ নাই নেউতা কালি মই কৈছিলো নেউতা পঢ়িবলৈ তই পঢ়িছিলি ঘৰত হা তই পঢ়িবি নেউতা
নেউতা মুখস্থ নহলে অংক তোমালোকৰ বহুত লেট হ'ব আৰু নেউতাটো এইটো জানিবই লাগিব দিনটো কিমান মোৰ অংক নোৱাৰো 2 ন গুণ কিমান 18 2 8 গুণ 16 এই 2 8 গুণ 16 ইয়াৰ পৰা কি কৰে বিয়োগ কৰিব লাগে মাইনাছ কৰিব লাগে এইটো 4টো নামি গ'ল 6 নামি গ'ল 7ৰ পৰা 6 গ'ল কিমান 1 কিমান 164 আকৌ আহিব কি 2 8 গুণ 16 থাকিল কিমান 4 2 2 গুণ কিমান 4 0 কেইবাৰ গ'ল 882 আমি কি লিখিম ইয়াত 882 বুজি পালি নাই চা 2 এপিনে চোৱা 2 আৰু কথা নাপাত 2 আৰু 882 2 আৰু 882 পূৰণ কৰিলে কিমান পাম আমি 1764 পাম এই সংখ্যাটোৰ এই সংখ্যাটো পূৰণ কৰিলে কিমান পাম 1764 পাম আকৌ আমি যদি এক 2 ৰে হৰণ কৰিম মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব 2 বা 3 বা 5 এইবোৰ মৌলিক সংখ্যা হয় নাই এইটো চা 2 3 5 7 এইবোৰ মৌলিক সংখ্যা হয় নাই এই সংখ্যাবিলাকৰে হৰণ কৰিব লাগিব আমি এক 4 ৰে হৰণ কৰিলে নহব কাৰণ 4 বুজি পাইছ নাই ইয়াত মৌলিক উৎপাদক কৈছে 2 ৰে হৰণ কৰিলে কেইবাৰ যাব ক 442 মই হৰণ কৰি দেখাইছো 882 হৰণ কৰিলে 2 কেইবাৰ যাব ইয়াক কচোন মই কেইবাৰ যাম ক 2 4 গুণ 8 আকৌ 82 হয় নাই 2 4 গুণ 8 আকৌ কিমান হ'ব 2 4 গুণ 8 থাকিল কিমান 2 2 গুণ 2 441 441 আৰু কেইবাৰ যাব আৰু কেইবাৰ যাব কেইবাৰ যাব ক দুবাৰ যাব হয় নাই যাব না দুবাৰ কৰি চাইছো ৰ 441 2 গলে কেইবাৰ যাব 2 2 গুণ 4 2 2 গুণ 4 2 রে না যায় 3 রে যাব নাকি হ্যাঁ 2 রে না যায় হরণ 441 যদি মই 3 রে হরণ কৰো 3 এটা মৌলিক সংখ্যা হয় না 3 এটা মৌলিক সংখ্যা হয় সেইকাৰণে আমি 3 ৰে হৰণ কৰিব লাগে 2 ৰে ইয়াক হৰণ না যায় 2 ৰে ইয়াক 441 হৰণ না যায় গতিকে আমি 3 ৰে হৰণ কৰি চাইছো 3 গুণ 3 4 পৰা 3 গলে 1 4 1 আকৌ 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 5 দিলে হ'ব জানো 14 আছে হয় না তো 3 4 গুণ 4 বাদ দিম 3 4 গুণ কিমান 12 নামিল 1 4 পৰা 2 গলে 2 21 3 7 গুণ কিমান 21 কেইবাৰ যাব 3 বাৰ দিলে কিমান হ'ব 147 আৰু কেইবাৰ যাব হৰণ অংক পাৰিছ নে নাই পৰা যদি কম ভালকে বুজাই দিম পাৰিছ নে নাই পৰা এইটো মই হৰণ কৰিছো নাই পৰা সুস্মিতা নেহা এই কি নাম প্ৰিয়া হৰণ বুজি পাইছ নেউতাত এবাৰ মুখস্থ কৰিবি এই অংকটো কৰিলে বাৰু বুজাই দিম আকৌ চাও 147 কেইবাৰ মানে কি মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব কোনটো মৌলিক সংখ্যাৰে হৰণ কৰিলে ইয়াক মানে হৰণ মানে সম্পূৰ্ণভাৱে বিভাজ্য হ'ব 147 কেইবাৰ যাব কচোন কেইবাৰ যাব 3 বাৰ হ্যাঁ 3 4 গুণ 12 7 4 5 2 গুণ 2 3 9 গুণ 27 এইছো 3 বারে কি 49 49 হয় না আকৌ 7 এটা মৌলিক সংখ্যা হয় না সেইকাৰণে 7 7 গুণ 49 আমি এই সংখ্যাবিলাক পালো 2 2 2 3 3 7 7 পালো কেইটা পালো ৰ হৰণ অংক তোমালোকে পঢ়া নাই এতিয়া প্ৰথম হৰণ অংক যি বুজাব লাগিব এইটো চা ইয়াত 2 কেইটা পালো তহঁতি বহিৰ তলত লিখিবা দেই ইয়াত 2 কেইটা পালো দুটা 3 কেইটা পালো পূৰণ হ'ব দেই গোটেইবিলাক পূৰণ হ'ব 3 দুটা 7 কেইটা পালো দুটা এইটো এটা দুটাই নাই 7 দুটা এতিয়া চা এইপিনে চোৱা চবে চোৱা
ইয়াত দুই দুটা হয় নাই এইসা দুই দুটা হলে আমি দুই স্কোয়ার লিখিব পারো নাই টু স্কোয়ার হ্যাঁ তিনি কেইটা আছে দুটা থ্রি স্কোয়ার লিখিব পারো নাই 7 কেইটা আছে হ্যাঁ দুটা গতিকে এই সংখ্যাবোৰৰ কি লাগে বৰ্গমূল লাগে কি লাগে বৰ্গমূল লাগে বৰ্গমূল হলে এইটো কি কৰিব লাগে ৰুট কৰি দিব লাগে গোটেইটো ৰুট কৰিলে কিমান হ'ব 2 স্কোয়ার ইনটু 3 স্কোয়ার ইনটু 7 স্কোয়ার বুঝি পালি নাই আৰু হামেশা শুনি ল এই ৰুটটো এই দুই লগত কেনসেল হয় এইটো গোটেইটো কেনসেল হ'ব স্কোয়ার বিলাক তেতিয়া এই ৰুটটো উঠি যাব তো থাকিব কি মানে 2 ইনটু 3 ইনটু 7 থাকিব এই দুটো পূরণ করলে কিমান হ'ব 2 3 গুণ কিমান 6 পূরণ 7 6 7 গুণ কিমান 42 42 গতিকে 1764 সংখ্যাটোৰ বৰ্গমূল কিমান পালো 42 কিমান 42 আছে নতো 42 42 হ'ব বৰ্গমূল লিখি লচোন হৰণ অংক তহঁতকে ভালকে কৰাব লাগিব লিখি ল যোনে যোনে হৰণ অংক কৰা নাই মই ভালকে বুজাই দিম লাহে ধীৰেকে তই বুজিবি দেই 42 42 হ্যাঁ এইটো বৰ্গমূল কয় আমি এইটো সিস্টেম কেলে কৰিলো কচোন এইবিলাক মৌলিক সংখ্যা হ'ব লাগে ইয়াত যিমান এইবিলাক কি হয় এইবিলাক উৎপাদক কি হয় এইবিলাকো উৎপাদকে হয় কিন্তু এইবিলাক মৌলিক নহয় সেইকাৰণে আমি ইয়াক বাৰে বাৰে হৰণ কৰি আছো দুই এটা মৌলিক হয় নাই দুই এটা মৌলিক তিনি এটা মৌলিক তিনি সাত এটা মৌলিক হয় নাই তো মিলি গ'ল যদি ইয়াত মৌলিক সংখ্যা নাথাকিলে আকৌ মৌলিক সংখ্যা এটা হৰণ কৰিব লাগিব যিমান সংখ্যা আমি পাইছো সব এইবোৰ কি সংখ্যা হয় 2 3 7 কি মৌলিক সংখ্যা হয় নাই গতিকে সেইকাৰণে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব কৈছে আমি বেলেগ সংখ্যা লোৱাই নাই যিমান সংখ্যা পূৰণ কৰিছো সব মৌলিক সংখ্যা হৰণ অংকটো যদি নাজানিলে অংক নোৱাৰিবি নহয় পাহৰি গৈছ হৰণ অংক আৰু কি নাম তইও পাহৰি গৈছ কীৰ্তি ৰ মই 2 নম্বৰটো এতিয়া কৰাই দিম তেতিয়া ভালকে বুজিবি দেই কচোন ইয়াত কোনে কোনে বুজি পোৱা নাই ক কোনে কোনে বুজি পোৱা নাই এইটো অংক মই কৈ দিম ক পালি তই পালি নেকি কোনটো বুজি নাই পা মোক ক আগত এই কেইটা বুজি পোৱা নাই এইটো নাই পোৱা এইখিনি পাৰিবি এইটো চা ইয়াক আমি কি এইটো চা 1764 সংখ্যাটো দিছে তো ইয়াৰ বৰ্গমূল কিমান তোমাক সুধিছে কিন্তু এইটো কি পদ্ধতি কৈছে মৌলিক উৎপাদক কি পদ্ধতি কৈছে মৌলিক মানে মৌলিক সংখ্যাৰ যিমান উৎপাদক হ'ব লাগে কি এইটো কি সংখ্যা হ'ব লাগে মৌলিক সংখ্যাৰ উৎপাদক সংখ্যা কাক কয় উৎপাদক কাক মই কৈছিলো নহয় উৎপাদক কাক কয় 2 সমান 2 গুণ 2 এইবিলাক কি হ'ব 2 এইবিলাক কি হয় উৎপাদক কি কি সংখ্যাৰে পূৰণ কৰিলে সেই সংখ্যাবিলাক কি বুলি কয় উৎপাদক বুলি কয় এইটো চোৱা গতিকে আমি ইয়াক 2 ৰে হৰণ কৰিলো 2 ৰে কেলে হৰণ কৰিলো 2 এটা কি সংখ্যা প্ৰাইম নাম্বাৰ হয় সেইকাৰণে 2 ৰে হৰণ কৰিলো তো 2 ৰে হৰণ কৰিলে আমি কিমান পালো 882 পালো নাই এইটো মই হৰণ কৰিছিলো না মোহাই দিলো 2 ৰে হৰণ কৰিলে কিমান পালো 882 পালো তো 882 সংখ্যা যিটো পালো তো এইটো কি সংখ্যা হয় ই মৌলিক সংখ্যা হয় নাই মৌলিক সংখ্যা নহয় সেইকাৰণে আকৌ আমি কি মৌলিক সংখ্যাৰে আকৌ হৰণ কৰিলো ৰ আকৌ মই বুজাই দিছো ৰ 2 নম্বৰত কৰাইছো দেই 2 নম্বৰত কৰিলে বুজি পাই যায় হা কোনটো হা 9216 9216
কিমান আছে 9216 এটা এই সংখ্যাটোক আমি কি ওলাব কৈছে বৰ্গমূল কি ওলাব কৈছে বৰ্গমূল 25ৰ বৰ্গমূল কিমান মই যদি সুধিম 25ৰ বৰ্গমূল কিমান ক 25ৰ বৰ্গমূল কিমান 5 ইকুৱেল কিমান এইটো √25 হয় নাই √25 বৰ্গমূল কিমান পালো 5 পালো তো ঠিক তেনেকৈ এই সংখ্যাটোৰ বৰ্গমূল কিমান আমি 5 দুটা পূৰণ কৰিলে কি পাম 25 পাম তো ইয়াৰ 9216 কি সংখ্যাৰে আমি পূৰণ কৰিলে যে মানে ডবল মানে দুটা সংখ্যা পূৰণ কৰিলে আমি 9216 পাম সেইটোৱে সুধিছে ইয়াক বৰ্গমূল কিমান হ'ব ইয়াক বৰ্গমূল উলিয়াব হলে কি মৌলিক উৎপাদকৰে উলিয়াব লাগিব কি সংখ্যাৰে মৌলিক উৎপাদক এতিয়া 9216 ইয়াক কি সংখ্যাৰে হৰণ কৰিম আমি 3ৰে কেলে হৰণ কৰিম 3ৰে কেলে হৰণ কৰিম প্ৰাইম নাম্বাৰ হয় সেইকাৰণে হৰণ কৰিব লাগিব 3ৰে কিন্তু ইয়াক 4ৰেও হৰণ কৰিব পাৰি কিন্তু 4ৰে হৰণ আমি নকৰো আমি কি কম গোটেইবিলাক কি লম মৌলিক সংখ্যাৰে পূৰণ কৰিম প্ৰাইম নাম্বাৰে পূৰণ কৰিম এটা চোৱা যদি মই ইয়াক 3ৰে বা 2ৰে প্ৰথমে 2 এটা প্ৰাইম নাম্বাৰ হয় না আমি 2ৰে হৰণ কৰি চাম 9216 প্ৰথমে 2ৰে হৰণ কৰিম হৰণ কৰিলে এইখিনি এইটো সাইডত লিখি লবা দেই তাত নকৰিবা নহলে খেলিমেলি হ'ব ঐ কি কথা পাতিছ এইটো হৰণ কৰচোন এই যে 9216 9216 2ৰে হৰণ কৰ কেইবাৰ যাব ক কেইবাৰ দিন ক নিলিখিবি আগত বুঝি ল কেইবাৰ যাব ক ইয়াক চা ইয়াত কিমান আছে 9 আছে না তো আমি 2 লগত কি সংখ্যা পূৰণ কৰিলে 9 পাম কি হা 4 ঠিকে কৈছো 2 4 কিমান 2 4 গুণ 8 আৰু 2 আৰু 5 পূৰণ কৰিলে কিমান পাম 10 গতিকে আমি 5ৰ লগত পূৰণ কৰিলে 10 হৈ যায় হয় না সেইকাৰণে 5ৰ লগত আমি পূৰণ নকৰিম তাতে সৰু সংখ্যাৰ লগত পূৰণ কৰিম 2 4 গুণ 8 বুজি পালি না সেইকাৰণে 4 দিয়া পূৰণ কৰিব লাগে কিহেৰে 2 4 গুণ 8 তেতিয়া মানে এই 9টোৰ লগত মানে সংখ্যাটো 9 হোৱা নাই কিন্তু তাৰ লগত মিলিছে তো আৰু এক কম ইয়াত এক কম হৈ গৈছে সেইকাৰণে আমি 4ৰে পূৰণ কৰিলো 2 4 গুণ কিমান 8 তো 2 4 গুণ 8 হলে মাইনাস কৰিব লাগিব হয় না তো এই 2টো আমি নমাই দিম ঠিক আছে 9ৰ পৰা 8 গলে কিমান এই বিয়োগ কৰিব লাগিব 9ৰ পৰা 8 গলে কিমান 1 12 বুজি পালি না এতিয়া এই 2টো এই 2 লগত কি সংখ্যা পূৰণ কৰিলে আমি 12 পাম 2 4 গুণ 12 হয় না 2 4 গুণ 12 হয় না সেইকাৰণে পূৰণ নেউতাটো মুখস্থ কৰিব 2 4 গুণ 12 গতিকে আমি 6 বাৰ দিম কেইবাৰ দিম 6 বাৰ দিম 2 4 গুণ কিমান 12 এই সংখ্যাত থাকি গ'ল নহয় 16 সংখ্যাটো ইয়াত নমাই দিছো 16 এটা 2 লগত কি সংখ্যা পূৰণ কৰিলে 16 পাম 8 হয় না 2 8 গুণ 16 হয় না 2 8 গুণ 16 এটি মিলি গ'ল না 16ৰ পৰা 16 গ'লে 0 তো এই সংখ্যাটো পূৰণ কৰিলে এই সংখ্যাটোৱে পাবি বুজি পাইছ না এই যে নিব 2 পূৰণ কি পালো 468 কি সংখ্যা পাম 9216 পাম বুজি পালি না তো এই সংখ্যাটো 9216 উৎপাদক কোনটো হ'ল এইপিনে চোৱা পাছত লিখিবি 9216 উৎপাদক কোনটো 2 into 468 হয় না উৎপাদক তো এই 2টো কি এটা মৌলিক সংখ্যা কিন্তু 468 টো মৌলিক সংখ্যা হয় জানো নহয় গতিকে ইয়াকো মৌলিক বনাব লাগে ঠিক আছে তো গতিকে শুন আমি 2ৰে হৰণ কৰিলে কেইবাৰ গ'ল 468 ইয়াৰ পৰা ঠিক আছে তো পালি নাই বুজি তই খালি লিখিবই দেখো বুজিলো আগত লিখা লিখি মই বুজাই থাকিলে তহঁতি মানে কি বুজিবি খালি লিখি থাকিলে বুজি নাপাও আগত বুজি ল এতিয়া চোৱা এই 468 সংখ্যাটোক ইয়াকো ভাঙিব লাগিব ভাঙিব লাগে নাই ইয়াক কি সংখ্যাৰে ভাঙিব লাগিব মৌলিক সংখ্যাৰে ভাঙিব লাগিব প্ৰাইম নাম্বাৰে ভাঙিব লাগিব গতিকে আমি আৰু এটা প্ৰাইম নাম্বাৰ ল'ম 2 ল'ম 2ৰে হৰণ কৰিম কাক হৰণ কৰিম 2ৰে হৰণ কৰিম তো কিমান হয় আকৌ চাওক 468 আমি 2ৰে হৰণ কৰিম 2ৰে হৰণ কৰিম ইয়াক কেইবাৰ দিম 4 আছে 2ৰ লগত কি পূৰণ কৰিলে আমি 4 পাম
2 2 4 মিলিয়ে গৈছে, সেইকাৰণে আমি 2 2 4, ঠিক আছে। নামিব কিমান 68, আকৌ 2 লগত কি পূৰণ কৰিলে আমি 68 পাম, কি সংখ্যা 2 লগত কি সংখ্যা পূৰণ কৰিলে আমি 68 পাম? 2 3 গুণ 6 হয় নাই, 2 3 গুণ 6 মিলি গৈছে নে? থাকিল কি মানে 8, আকৌ 2 4 গুণ 8। ইয়াৰ পৰা ঠিক আছে নে? এনে বললে পায় না বুঝে ভালসে বল, পায় তো বুঝে না বলবো আমি আরো বুঝাই তো। তো শুন 2 3 4 হয় নাই, তো 2 3 4 এই সংখ্যাটা পূরণ করলে আমি কি পাম 468 পাম, কি পাম 468। আকৌ আমি এটা মৌলিক সংখ্যাৰে পূরণ কৰিম, কি সংখ্যাৰে পূরণ কৰিম? মৌলিক সংখ্যাৰে পূরণ কৰিম। তো আমি মৌলিক সংখ্যা আকৌ পূরণ কৰো, এইকেইটা মোহাই দিছো ন, এইট মোহাই দিছো। 2 3 4 2 মৌলিক সংখ্যা ললো 2, ইয়াক হৰণ কৰিম, ইয়াক কেইবাৰ যাব? কেইবাৰ যাব? 2 গুণ 2 গুণ 2, 2 গুণ 2 কিমান থাকিব 34, 34 কেইবাৰ যাব? এবাৰ দিম হয় নাই, 2 গুণ 2 কিমান থাকিব, 3 পৰা 2 গলে 1 4, 2 7 গুণ 14, তারপর না যায় আর যাব জানো 14, এই 14 পৰা 14 গলে 0 থাকিব হয় নাই, তারপর না যায়, গতিকে কিমান 2 117, 117। তো 117 মৌলিক হয় জানো? নহয়, আকৌ ইয়াক ভাঙিব পাৰি নাই? হ্যাঁ কৰি চাও হয় নাই, কৰি চাম। এতিয়া শুন 117 আর কিহেৰে হৰণ কৰিম? 3ৰে হৰণ কৰি চাম, কিহেৰে চাম? 3ৰে হৰণ কৰি যাব নেকি? 3 3 গুণ 9, 3 4 গুণ 12, 12 হলে নহব, 9 বাৰ দি চাওঁ, 3 3 গুণ 9 7, 11 পৰা 9 গলে কিমান 2, কিমান 2, 3 9 গুণ 3 9 গুণ 27, হ্যাঁ 3 9 গুণ 27, 3 3 গুণ 9, 11 পৰা 9 গলে 2 7, 3 গুণ 27 কিমান হল 3 27, এইটো হল 27 হল নাই, আকৌ 27 হৰণ যাব নাই, 3 গুণ কিমান 27 হয় নাই, 39 হব লাগে ন, 27 লিখি দিলো মই, 39। ইয়াক কিহেৰে হৰণ কৰিম 39? মৌলিক সংখ্যা লম, 3ৰে হৰণ কৰিম, আকৌ এবাৰ এইটো চা 39 কেইবাৰ যাব 39, 3 গুণ 3 হয় নাই, থাকিল কিমান 9, 3 3 গুণ কিমান 9, কিমান হব 0, কিমান পালো 13, কিমান পালো 13। এইটোতো ওলোৱা নাই অংকটো, 0 ল'ব লাগে, ক'ত পূৰণৰ ভুল হৈছে, ক'ত ভুল হৈছে, হা হা এইয়া হ'ব লাগে, 0 ইয়াতে ভুল এটা হৈছে, ইয়াতে ভুল আহিছে ৰ, আকৌ এবাৰ কৈছো দেই, এইটো ইয়াত মাজত এটা হৰণ অলপ খেলি মেলি, মই পানী অলপ খাই দেই, নিজে এই চোৱা 9216, 9216 আমি 2ৰে হৰণ কৰিম, কেইবাৰ যাবে 2 4 গুণ কিমান, হ্যাঁ 2 4 গুণ 8, আমি 4বাৰ কেলে দিলো, মানে 9ৰ লগত মিলিছে হয় নাই, 4বাৰ কেলে দিলো 9 লগত মিলিছে, সেইকাৰণে 2 4 গুণ 8, 9 পৰা 8 গলে 1 2 1 6 পালো, এইটো হয় নাই, আকৌ কেইবাৰ দিম আমি 2 6 গুণ কিমান 60 বাৰ দিলো ৰ, 60 বাৰ দিলে কিমান হ'ব
200 গুণ 12 120 1 6 এইটো হ'ব তাৰপিছত 2 8 গুণ কিমান 16 এইটো হয় নাই 0 এতিয়া চাচোন 4 6 0 যদি আমি 2 ৰে পূৰণ কৰিম মিলিবনে 2 8 গুণ 16 2 8 গুণ 16 2 8 গুণ 16 2 9 0 হ্যাঁ 200 গুণ 12 12 রে 200 গুণ 28 গুণ এটি মিলি গ'ল হয় নাই 9216 অঙ্কটো এনেকুৱা হ'ব লাগে বুঝি লবা ভালকে ইয়াক আমি 2 রে 2 ৰে হৰণ কৰিলো এটো 9 আছে নাই 2 4 গুণ কিমান 8 হয় নাই 2 4 গুণ 8 8 বাৰ দিম দেই ইয়াত থাকি 9 ৰ পৰা 8 গলে কিমান 1 এই 2 টো নামি যাব ইয়াত 16 নমাই দিম ঠিক আছে এতিয়া কিমান 60 বাৰ দিম 2 লগত কেইবাৰ পূৰণ কৰিম 60 2 আৰু 60 পূৰণ কৰিলে কিমান হ'ব 2 4 গুণ 12 হয় নাই 120 হ'ব নে 2 আৰু 60 পূৰণ কৰিলে কিমান হ'ব 120 হ'ব 120 দিলো থাকিল কিমান 6 1 আকৌ 2 4 গুণ কিমান 2 8 গুণ কিমান 16 হয় নাই 16 মিলি গ'ল এইটো সেইটো কাৰণে 9 2 1 6 যদি মৌলিক সংখ্যা আমি 2 ৰে হৰণ কৰিলো কেইবাৰ গ'ল 4 6 0 8 এই সংখ্যাটো পূৰণ কৰিলে আমি 9216 পাব লাগে আৰু যদি এই সংখ্যাটো পূৰণ কৰিলে যদি আমি এইটো নাপাম তেনেহলে হৰণ অংকটো ভুল হৈছে বুলি আমি গম পাম লিখি লয় এইটো 4608 পালো এতিয়া 4608 আমি কিহেৰে হৰণ কৰিম 4608 কে আমি কি হৰণ কৰিব বল হ্যাঁ 2 হরণ করিম 2 এটা কি সংখ্যা হয় পরদিন পাইছ না বুঝি হ্যাঁ 2 এটা কি সংখ্যা হয় মৌলিক সংখ্যা হয় গতিকে আমি 2 হরণ করি 46 এইটা 4608 কে যদি আমি 2 में হরণ কেবার যাব কল এই বলতো কেবার যাব 2 में হ্যাঁ কেবার যাব চাই লৈ কিনে তিতি চাই ল 5 লিখিবি ইয়াক আমি 2 ৰে 2 লগত কি সংখ্যা পূৰণ কৰিলে 4 পাম 2 দুগুণ 4 গুড 2 দুগুণ 4 2 আর 2 পূরণ করে 4 কারণ 4 তো কত বহাব লাগে 4 के नीचे में कहाँ 4 তলত বহাম হয় নাই তাৰ পাছত কি হ'ব ইয়াৰ 4 ৰ পৰা 4 গলে শূন্য হ'ব গতিকে শূন্যটো আগফালে লিখিব দৰকাৰ নাই কি ন 608 ঠিক আছে ভালকে বুঝিয়ে দিলে এবি ইয়ার সঙ্গে কি পূরণ করলে আমি 608 পাবো কি পূরণ করলে পাবো হ্যাঁ ক 2 আর 30 পূরণ করলে কিমান পাম 60 হয় না সেখানে কিমান 60 কিমান হলো 60 ইয়াৰ কেইটা হলো 8 কিমান থাকিল 8 আকৌ 2 4 গুণ কিমান 2 সঙ্গে 4 পূরণ করলে কিমান পাবো 8 পাম নাই মিলি গৈছে 2304 2304 কত হল নেকি হল নাই এইটো হৈছে না এইটো 2304 ওলাইছে না কিমান ওলাইছে 2304 তারপরে আকৌ 2304 কে আমি 2304 ইয়াক আমি হরণ কৰিম ইয়াক কি সংখ্যাৰ হৰণ মৌলিক সংখ্যাৰ হৰণ কৰিব কি সংখ্যাৰে মৌলিক সংখ্যা কি আছিল 2 এটা ললো কি ললো 2 আমি 3ও লব পাৰো মানে হৰণ কৰিলে মিলিব লাগে 2 3 5 যিকোনো লব পাৰো 2 2 ললো 2 গুণ 2 কিমান হ'ব 2 গুণ 2 তেনেহলে 2 ৰ পৰা 2 গলে কিমান হ'ব শূন্য 3 নমাম 304 শুনিল 2 লগত কি পূৰণ কৰিলে আমি 304 পাম বা 30 পাম 2 15 কিমান 30 হয় নাই আমি 15 বাৰ দিলো 2 15 কিমান 30 এই 4 থাকি গল 2 দুগুণ কিমান 4 0 কিমান পালো 1152 ইয়াক হৰণ কৰিলে কিমান পালো 1152 এটা 1152 ক আমি আকৌ এটা মৌলিক সংখ্যা লম
প্ৰাইম নাম্বাৰ ল'ম। প্ৰাইম নাম্বাৰ ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে পাম? 2। আমি 2 ললো চা 1152 2 2 5 গুণ কিমান? 2 5 গুণ 5 में পূরণ করে 10 হয়ে যেত 6 में পূরণ করলে কিমান হবে? 12 হবে না? 2 5 গুণ 10 এই x এক গেল 52 এটা কেবার যাব? এই 15 আছে না? এই 2 আছে না? তো 2 হাত গুণ কিমান? 2 হাত গুণ 14 14 আর 2 হাত গুণ 16 গতিকে আমি 8 বার দিব নোৱাৰিম গতিকে কেইবাৰ দিম 7 বার 2 হাত গুণ 14 এর বিয়োগ হবে কিমান 2 5 বার 4 গলে 1 আর 2 6 গুণ 12 কিমান থাকিলে 576 576 কেইবাৰ যাব ক এতিয়া হৰণ কৰি গৈ থাকিব লাগিব ইয়াৰ পৰা লিখি লচোন ততি হৰণ লিখি ল হল লিখা হল এইটো মোহাই দিছো দেই এই ততি কথা পাতি নাথাকে মনে মনে থাকে বুজাই আছো ইয়াত এই কিমান পালো 576 কিমান পালো 576 ইয়াক আমি কিহেৰে হৰণ কৰিম ক 576 2 হৰণ কৰি চাম মৌলিক সংখ্যা না 2 এটা মৌলিক হয় নাই হ্যাঁ তো 2 লগত আমি কি পূরণ করলে 5 পাম মানে 5 নাপালেও 5 এর উত্তরের সংখ্যাটো পালো হয়ে যাব যদি 5 যদি পাই যায় মিলি গেলে ভাল কথা নিমিলিলে তার উত্তরের সংখ্যাটো লব লাগে যেনিবা এটো 5 আছে নাই 1 2 3 4 5 6 হয় না এপিনে চোৱা এইটো 5 হয় না আমি যদি 5 টো নাপাম তেনেহলে এই সংখ্যাটো ললেও হ'ব তেনে এই সংখ্যাটো ললে কি ভুল হয়ে যাব সেইকাৰণে 2 2 গুণ 2 গুণ 4 হয় নাই আকৌ যদি মই 3 বার দিম কিমান হ'ব 2 3 গুণ 6 চা এই সংখ্যাটো পাই গলো গতিকে আমি 3 বার দিব নোৱাৰিম গতিকে কেইবাৰ দিব লাগিব দুবাৰ সেইকাৰণে দুবাৰ দিয়া হয় 2 2 গুণ কিমান 4 এতিয়া আমি বিয়োগ কৰিম 5 ৰ পৰা 4 গলে 1 এইপিনে 7 নামি যাব ঠিক আছে এতিয়া এতিয়া 17 আছে নাই 2 লগত আমি কি পূরণ কৰিলে 17 পাম হ্যাঁ কি পূরণ করলে 17 পাম 2 লগত আমি কি পূরণ করলে 17 পাম 17 নাপালো তার উত্তরের সংখ্যাটো পাম কি পাম 2 8 গুণ 16 2 9 গুণ 18 সেইকাৰণে 9 বার দিব নোৱাৰি সেইকাৰণে ইয়াত কেইবাৰ দিব লাগিব হ্যাঁ 2 8 গুণ 16 8 বার দিম 8 বার দিম 2 8 গুণ কিমান 16 2 8 গুণ 16 এতিয়া চোৱা 7 পৰা 6 গলে 1 1 1 গলে 0 সেইকাৰণে 0 দিব নালাগে এই 6টো থাকি গল নহয় ইয়াত ইটো লকি আছে ইয়াক নমাব লাগিব নলে সবে গুচি গল ই কৈছে মই অকলে আছো হয় নাই এতিয়া 2 8 গুণ কিমান হ'ব 16 16 পৰা 16 গলে 0 এতিয়া কিমান পালে 2 ৰে হৰণ কৰিলে কিমান পালো 288 পালো ঠিক আছে এটা আকৌ এই 288 আকৌ আমি হৰণ কৰিব লাগিব কি হৰণ কৰিম মৌলিক সংখ্যা হৰণ কৰিম এৰিছা 288 লিখিলি নেকি এৰিছা শুনি ল পাছত লিখিম আকৌ ইয়াক কেইবাৰ যাব 28 আছে নহয় 2 14 কিমান 28 হয় নে 2 আৰু 14 পূৰণ কৰিলে কিমান পাম 2 গুণ 2 এইটো হয় না হ্যাঁ 8 নমাই দিলো 2 4 গুণ কিমান 8 এইটো 8 নামি গল 2 4 গুণ কিমান 8 144 পালো না কিমান পালো 2 1 4 4 144 আকৌ আমি 144 লৈ দিম 144 ইয়াক কেইবাৰ যাব ক ইয়াক মৌলিক সংখ্যা মই ইয়াত লিখি জেগা হোৱা নাই বুলি 2 দিম হ্যাঁ এৰিছা 144 2 ৰে হৰণ কৰিলে কেইবাৰ যাব 2 7 গুণ কিমান 14 হয় নাই হ্যাঁ 14 এইটো 2 থাকে 4 2 2 গুণ কিমান হ্যাঁ 4 2 2 গুণ কিমান 4 কিমান পালে 72 2 2 গুণ 4 72 কারো কেইবাৰ যাব হরণ হ্যাঁ 72 যদি আমি 3 রে হরণ করে চাও
তিনি, তিনি দুগুণ কিমান? 6 হয় নাই? 2 নমাই দিলো, হাতৰ পৰা থাকিলে 1, 3 4 গুণ কিমান? 12, কিমান হ'ল? 12, 3 24, 3 4 গুণ 12, 12 3 2 গুণ 6, হাতৰ পৰা থাকিলে 2, ঠিকে আছে হয় নাই? 24, 24 কেইবাৰ যাব মৌলিক সংখ্যাৰ হৰণ কৰিলে? 3 4 গুণ 3 8 গুণ কিমান? 24 হয় নাই? 3 8 গুণ 24, আকৌ 2 4 গুণ 8, এনেকৈ মানে গৈ থাকিব লাগে। বুজি পালি নাই? কিমান পালো? 2 কেইটা পালো চাচোন। ওই 2 কেইটা পালি তই? 10টা, 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা, আর 3 কেইটা পালি? 2টা, 1টা 2টা, এইবোৰ গোটেইবোৰ মৌলিক সংখ্যা হয়। এতিয়া আমি লিখিবলৈ কি বৰ্গ ল'ব লাগিব। এইটো লিখি লচোন, অংকটো অলপ মাথা মাৰিব লাগিব ঘৰত দেই। তিনি নম্বৰ কৰিলি নেকি তই? ওলালে? চাই ল, পূৰণ নেওতাটো তই ঘৰত পঢ়িবি, চবে পঢ়িবি। তই নেওতা পাৰিছিলি নহয়, ভুলাই গেলি। শুনি ল, আজি গৈ পিনে চবে নেওতা পঢ়বে ঘরে। হৌ, সবে যাই ঘরে কি পড়বে? নেওতা পড়দুম। তোর আছে না মুখস্থ? আজি এবার পড়ি লবি। তহঁতি নেওতার যিমান পাৰিবি সেইবোৰ হৰণ অংক পূৰণ অংক সিমান তহঁতি স্মাৰ্ট কৰিব পাৰিবি, নহলে নোৱাৰ আকৌ। লিখা হল না এইটো? হা? এতিয়া চা, এতিয়া কিমান পালো? এই চা, 9216 ইজুকেল, এইপিনে চা, 2 কেইটা পালো? 10টা পালো না? 2 কেইটা? 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা, 2 কেইটা পালো? 10টা। গতিকে আমি লিখিম কি আছা? 2 স্কোয়ার ইন্টু 2 স্কোয়ার। কেইটা ইয়াত কেইটা 2 গুচি গল কচোন? 4টা গুচিয়ে গল, আৰু এটা লিখি দিম 2 স্কোয়ার। কেইটা গল? 6টা হয় নাই? 2 স্কোয়ার 1 2 3 4, 2 স্কোয়ার কেইটা গল? 10টা হয়ে গল, হল নাই? 2 স্কোয়ার মানে কি? 2 কেইটা? 2টা। 2 স্কোয়ার মানে 2 কেইটা? 2টা। কেইটা হল? 1 2 3 4 5, 10টা হয়ে গল। আকৌ 3 কেইটা আছে? 3 2টা হয় নাই? এতিয়া শুন, ঐ কি কুচিপুৰি হৈ আছে, শুন, 9216 হয় নাই? ইয়াৰ বৰ্গমূল এনেকুৱা, এইপিনে বৰ্গ দিলে এইফালেও বৰ্গ দিব লাগিব মানে। হা, কিমান হব? 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার, 1 2 3 4, 2 স্কোয়ার ইন্টু কিমান? 3 স্কোয়ার। এইপিনে চা, 3 স্কোয়ার নাই? তো এই স্কোয়ারটোৰ লগত কেনসেল হবে 2 বিলাক, যিমান 2 আছে সব কেনসেল হৈ যাব। বুঝি পালি নাই? সব 2 কেনসেল থাকিব কিমান ইয়াত? 2 ইন্টু 2 ইন্টু কেইটা 2 আছে? 1 2 3 4 5টা, 1 2 3 4 5টা, 1 2 3 4 5, পূরণ কেতনা? 3। এটা পূরণ করছুন, কিমান হব? 2 দুগুণ কিমান? 4, 2 দুগুণ কিমান? 4, 2 দুগুণ 4, 2 দুগুণ 4, আকৌ 2টা থাকি গল, 2 3 গুণ 6।
এনেকৈ পূৰণ কৰিব লাগে 4 4 গুণ কিমান 16 ইপিনে 6 এই পূৰণ কৰিলে কিমান হ'ব 16 লগত 6 পূৰণ কৰি কিমান হ'ব 6 6 গুণ 6 6 গুণ 36 পূৰণ অংক জানো নাই 6 6 গুণ 36 উকলা কিমান থাকিব 3 উকলা 3 6 গুণ 6 আৰু 6 3 কিমান 9 কিমান হ'ব 96 96 এনসার হ'ব কি 96 বর্গমূল কিমান হ'ব 96 কিমান হ'ব 96 গতিকে লিখি দিবে therefore 9216 ৰ বর্গমূল হয় না কিমান হ'ব বর্গমূল কিমান হ'ব 96 প্লাসে মাইনাসে 96 দিলো হয় নকা দিলো হয় আমি সদায় ধনাত্মক 96 হে নাই হ্যাঁ 96 অঙ্কটো অলপ একদম উজু আছে যার পুরনিয়তা মুখস্থ আছে সি সোনকালে কৰিব পাৰিব নহলে নোৱাৰিব জিয়া কচোন এতিয়া কোনটো বুজি পোৱা নাই মই কৈ দিম কোনটো বুজি পোৱা নাই এনে আহি পিনে লিখি থাকিলে নহব বুজি পাইছানে গতি পৰীক্ষাটো পাছ চবেই হৈ যাবি কিন্তু কিবা মানে কি ইন্টাৰভিউ দিওঁতে মানে তোমালোকৰ প্ৰব্লেম হ'ব দেই সেইকাৰণে কনসেপ্ট ক্লিয়াৰ কৰি বুজি মিলি আমি যিকোনো বস্তু পঢ়িব লাগে যেনে যধে মনে মুখস্থ কৰি গ'লে নহব বুজি পালি নাই মুখস্থ কৰি যাবি যদি পৰীক্ষাত কমন নপৰিব সেইটো নোৱাৰিবি পাৰিবি জানো সেইকাৰণে কনসেপ্ট ক্লিয়াৰ কৰিব লাগে কি কনসেপ্ট খিনি কি কৰিব লাগিব ক্লিয়াৰ কৰিব লাগিব মুখস্থ কৰিবি ভাল কথা আমি কৰা না নকৰিবি কিন্তু যদি সেইটো নাহে পৰীক্ষাত গোটেই কনসেপ্টটো ক্লিয়াৰ কৰি ভালদৰে পঢ়িব লাগিব যিকোনো তাৰ কুৱেশ্যন দিলে তোমালোকে এনসাৰ দিব পাৰিবা বল তো কোন কি বুঝে নাই পালি হিয়াস বল তুই পালে না হরণ অঙ্ক তুই পালি না নাই এনে নাই বল লাজ নাই পালে তো তুই পালি না নেহা পালি না হরণ অঙ্কটো তো পূরণ নেউতার মুখস্থ হবি ঘৰত তুই পড়া নাই পূরণ নেউতার মুখস্থ তোর নাই না হ্যাঁ মন আকৌ পড়ি ভালকে মুখস্থ হয়ে যাব হ্যাঁ 3 নম্বৰ 7 7 4 4 7 7 4 এই ইয়াত লিখিছো দেই তোমালোকে বহিত লিখিবা 7 7 4 4 ইয়াত কেইবাৰ যাম মৌলিক সংখ্যা এটা লম 2 লম বা 3 লম 5 লম যিকোনো এটা সংখ্যাৰে পূৰণ কৰিব লাগিব মৌলিক সংখ্যাৰে পূৰণ কৰিব লাগিব 2 ৰো কৰি পাৰি 3 ৰো পাৰি 5 ৰো পাৰি মানে 2 কৰিলে অলপ ভাল হয় অলপ সুবিধা হয় আমি 2 ৰে কৰি চাম 7 7 4 4 কেইবাৰ যাব ইয়াত 7 7 4 4 7 ধৰিম মই অনলি 2 লগত কি পূৰণ কৰিলে 7 পাম 7 তো নাপামে 2 লগত 2 3 গুণ কিমান 2 3 গুণ 6 হয় না 2 3 গুণ 6 আমি 3 বাৰ দিম কেইবাৰ দিম 3 বাৰ 2 3 গুণ 6 এতিয়া চাও 7 ৰ পৰা 6 গলে কিমান 1 ইয়া কিমান থাকিব 1 আৰু মানে কি 2 3 গুণ 6 এই 6 সংখ্যাটা আমি কত বম এই 7 ৰ তলত বহাব লাগিব দেই আকৌ 7 এটা নমাই দিলো কিমান থাকিল 17 কিমান 17 এই 2 লগত কি পূৰণ কৰিলে আমি 17 পাম 2 8 গুণ 16 2 8 গুণ কিমান 16 2 9 গুণ 18 সেইকাৰণে 9 বাৰ দিব নোৱাৰি এবাৰ কেইবাৰ দিম 8 বাৰ দিম 2 8 গুণ 16 8 বাৰ কেলে দিলো 16 পালো বুলি মানে 17 লগত সংখ্যাটো মিলিছে হয় নাই 16 7 ৰ পৰা 6 গলে কিমান 1 1 চেক গলে 0 গতিকে আগফালে 0 দিব নালাগে এই 4 দুটা আছে যে টুকুৰ টুকুৰ 4 দুটা চাই আছে হয় নাই সিহঁতক আমি তলক নমাই দিম 4 4 বুজি পালি নাই এতিয়া কেইবাৰ দিম কচোন 2 লগত কি পূৰণ কৰিলে আমি 14 পাম এই সংখ্যা দুটা লম হ্যাঁ 2 7 গুণ 14 হয় নাই 2 7 গুণ 14 এখানে হাতটো ইয়াত বহাব লাগিব ইয়াত বহাব লাগিব 2 7 গুণ 14 ঠিক আছে এতিয়া 4 নমাই দিম কি নহম 4 টো এটা 2 লগত কি পূৰণ কৰিলে 4 পাম 2 2 দুগুণ কিমান সেইকাৰণে 2 এটা ইয়াত বহাব লাগে 2 2 দুগুণ 4 4 পৰা 0 গলে 4 পৰা 4 গলে
শূন্য থাকিল কিমান আৰু নাই 0 থাকিল আৰু হৰণ যাব নেকি নাযায় সেইকাৰণে কিমান পালো আমি 2 লগত কি পূৰণ কৰিলে 2 লগত 3872 এই দুটা কি সংখ্যা হয় উৎপাদক হয় কার উৎপাদক হয় 774 এই দুটো কি হয় উৎপাদক হয় ফেক্টর হয় গতিকে আমি ইয়াত লিখিছিলো ন এইটো 2 কি দিম 3872 বুঝি পালি নাই এই হরণ অঙ্ক লিখি লো সাইডত হরণ অঙ্ক লিখি ঘৰত এইবোৰ প্ৰেক্টিচ কৰিবি ঘৰত এবাৰ যে হৰণ অঙ্ক যদি পৰা নাই 2-3 বাৰ কৰি চাবি সাইডত লিখি লো নিজে নিজে কচোন তহঁতি কোনে কোনে বুজি পাইছ অঙ্কটো কৰ পদুম কৰ বুজি পাইছো যদি নিজে নিজে কৰ এই হৰণ অঙ্কটো লিখি ল কেনেকৈ কৰিব লাগিব এতিয়া চোৱা এইপিনে চোৱাচোন 3872 হয় নাই ইয়াৰ লগত আমি কিহেৰে হৰণ কৰিম মৌলিক সংখ্যাৰ এটা হৰণ কৰিম মৌলিক সংখ্যাৰ এটা আমি হৰণ কৰিম কি ল'ম 2 ল'ম 2 লৈছো দেই এইটো চোৱা 3872 2 হৰণ কৰিম 2 এইপিনে চোৱাচোন ইয়াত কিমান আছে 38 এইপিনে 72 হয় নাই এতিয়া ইয়াক কেইবাৰ দিম কচোন 2 গুণ 2 আমি একবাৰ দিলে কি পাম 2 3 পৰা 2 গলে 1 এইপিনে 8 নমাই দিম হয় নাই আকৌ 2 গুণ কিমান 2 গুণ 18 2 গুণ 18 এইটো মিলি গল 72 এটা বাকি আছে নহয় হয় নাই আকৌ কেইবাৰ যাব 2 3 গুণ কিমান 2 3 গুণ 6 2 4 গুণ 8 হৈ যাব সেইকাৰণে 4 বাৰ দিয়া নাই 7 6 গলে 12 2 6 গুণ কিমান 12 কিমান গল 1936 কিমান পালো 1936 হয় হয় নাই এইটো 6 হয় এইটো 6 হয় এইটো 1936 2 6 গুণ 12 হয় নাই 1936 হল এতিয়া কিমান পালো 1936 আকৌ আমি ইয়াক কিহেৰে হৰণ কৰিম 2 হৰণ কৰিম 1936 ইয়াত কৈছো দেই এই হৰণৰ অংকবিলাক লিখিছ যদি লিখিছ হা কেলে মুচিছ ঘৰত প্ৰেক্টিচ কৰিলে যে হৰণ অংকটো কৰিব নোৱাৰিলে চাব পাৰিবি হা হৰণ অংকটো চাইডত লিখিবি কৰিবি তহঁতি হৰণ অংক জনা নাই মই সেইটো কাৰণে তহঁতৰ লাহে লাহে একটা এটা কৰি হৰণ অংকবোৰ কৰি দিছো তোমালোকে এইটো হৰণ অংকটো চাইডত লিখি থবা ঘৰত আকৌ প্ৰেক্টিচ কৰিলে কেতিয়া ভুল হলে আকৌ চাব পাৰিবা ক'ত ভুল লাগিছে বুজি পালি নাই হা এনেই লিখি পিনে মোহাই দি কি লাভ আছে ঘৰত তহঁতি ঘৰত ইয়াৰ পৰা যিটো শিকিবি যদি ঘৰত গৈ মানে ঘৰত অংক বিলাক গৈ কৰিবি হয় নাই প্ৰেক্টিচ কৰিবি তেতিয়া নোৱাৰিলে আকৌ উল্টাই পিনে চাবি আমি কেনেকৈ কৰিছিলো ইয়াত কেনেকৈ হৈছিল তেতিয়াই পাৰিবি তহঁতি এতিয়া কিমান পালো 1936ক আমি কিহেৰে হৰণ কৰিম ক 2 কেইবাৰ যাব ইয়াত 19 আছে নহয় হা 2 গুণ 18 2 গুণ 18 2 গুণ 20 হৈ যাব হয় নাই সেইকাৰণে 19 আছে ইয়াত 2 গুণ কিমান 18 9 से 8 গলে কিমান 1 এইপিনে কিমান আহিল 13 6 এতিয়া কেইবাৰ যাব মই যা কম তই কচোন কেইবাৰ যাব এতিয়া কেইবাৰ দিম তই 13 আছে জিয়া কচোন 2 দিলো ইয়াত 2 লগত কি পূৰণ কৰিলে আমি 13 পাম কি পূৰণ বা 13 নাপালো তাৰ ওচৰৰ সংখ্যাটো পালো হ'ব 2 6 গুণ 6 বাৰ দিব লাগিব দেই এই চা 2 6 গুণ কিমান 2 6 গুণ কিমান 12 হয় নাই এতিয়া আমি ইয়াৰ পৰা 136 ইয়াক কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ এই 12টো এইফালে বহালে নহব ইয়াক পোনে পোনে বহাব কাৰণ আমি 13 সংখ্যাটোৱে আমি টাৰ্গেট কৰি পূৰণ কৰিছো কি কয় আমি এই সংখ্যাটো টাৰ্গেট কৰি পূৰণ কৰি 2 6 গুণ 12 সেইকাৰণে 12টো ইয়াৰ তলত হ'ব ঠিক আছে
এতিয়া 6টো আমি নমাই দিম 3ৰ পৰা 2 গ'লে কিমান 1 16 এতিয়া আকৌ কবি দিয়া দেই 2 লগত কি পূৰণ কৰিলে আমি 16 পাম ক 8 8টো আমি ক'ত বহাব লাগে ইয়াত 8 2 8 গুণ কিমান 16 ইয়াত 16 হ'ব ঠিক আছে 16ৰ পৰা 16 গ'লে 0 এতিয়া চা 2 লগত আমি কি পূৰণ কৰিছা 2 লগত 9 6 8 পূৰণ কৰিলে আমি কিমান পাম 1936 পাম 2 লগত কিমান পূৰণ কৰিম 9 6 8 9 6 8 পূৰণ কৰিলে কিমান পাম 1936 পাম আমি তো অকল 2 2 2ৰে পূৰণ কৰি আহি আছো হয় নাই কিন্তু 2 এটা মৌলিক সংখ্যা থকাৰ কাৰণে পূৰণ কৰিছো আৰু 2 লগত ইয়াক হৰণ কৰিলে মানে কি ভাগ হৈ গৈছে আমি 3ৰেও হৰণ কৰিব পাৰো বুজি পাইছ কিন্তু 3ৰে হৰণ কৰিলে এইবাৰ মানে ফটলে ভাগ নহব সেইকাৰণে আমি 2ৰে ভাগ কৰি আছো আকৌবাৰ কি দিম 2ৰে দিম কিমানে 2 আকৌবাৰ কবি দেই এতিয়া 9 6 8 2 কেইবাৰ যাব ক এতিয়া 9 আছে না ইয়াত আমি কাক টাৰ্গেট কৰিম 9 ল'ম কাক ল'ম 9 2 4 গুণ কিমান 8 2 5 গুণ 10 সেইকাৰণে 5 বাৰ যাব জানো কেইবাৰ যাব 4 বাৰ যাব 2 4 গুণ 8 9 8 গ'লে 1 এই 6 থাকিব নাই 6 1 নমাই দিম ঠিক আছে এতিয়া কেইবাৰ যাব ক 16 আছে কেইবাৰ যাব 8 বাৰ যাব 2 8 গুণ 16 এই 8 আছে না 8টোক নমাই দিম 2 4 গুণ কিমান 8 8ৰ পৰা 0 কিমান থাকিল 484 কিমান হ'ল 484 আকৌ আমি 2 দি চাওঁ হয় নাই এইপিনে চোৱা বটফালে চোৱা 2 2 গুণ কিমান 4 হয় নাই আকৌ 2 4 গুণ কিমান 8 হয় নাই আকৌ 2 2 গুণ 4 এইটো হ'ব নাই মই ডাইৰেক্ট কৰি দিলো পাৰি নাই তেনেকে আকৌ আমি 2 এটা দি দিওঁ চা 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এইটো হয় নাই আকৌ চা 11 11 পূৰণ কৰিলে কিমান 121 কিমান হয় 121 হ'ল হয় নাই এতিয়া 2 কেইটা পালো 1টা 2টা 3টা 4টা 5টা 6টা কেইটা পালো 2 2 6টা পালো আৰু 11 কেইটা পালো 2টা 11 কেইটা পালো 2টা এই লিখি লচোন এইটো এই হৰণৰ অংকখিনি মোহাই দিম নেকি লিখা হ'ল নেকি ক 2 9 18 হয় 13 হ'ব 2 6 গুণ 12 2 1 গুণ 16 ঠিকে আছে তেনে কৰিলেও হ'ব লিখা হ'ল এইটো প্ৰথম পাইছ ন বুজি পাইছ তই কি পৰীক্ষা এটা দিয়া নাছিলি ক্লাছ 9 কেলে পৰীক্ষা নিদিলে ক'ত হ'ব ন হ'ল এইখিনি মোহাই দিম ন এইখিনি মোহাই দিছো যদি হৰণ অংকটো অলপ হলেও আহিছে ন ক যদি ক্লাছ 10 পালি হৰণ অংকটো তেতিয়ালে এলপি স্কুলৰ ষ্টুডেণ্টে কৰিব পাৰিব গম পাইছ নাই তহঁতি লাজ নকৰিবি পঢ়া নাই যদি একো নাই পাৰিবি হয় নাই ঘৰত তহঁতি প্ৰেক্টিচ কৰিবি আহি যাব মই একটা একটা তোকে বুজাই দিম ভালকে হৰণ অংকবোৰ ঘৰত কৰিবি দেই প্ৰথমে নেউতাটো মুখস্থ কৰিবি এইপিনে চোৱা এইটো কিমান পালো 7 7 4 4 ইজুকেল হয় নাই ইয়াত 2 কেইটা আছে 2টা আছে নাই সেইকাৰণে কি দিম 2 স্কোৱাৰ এইটো পূৰণ হ'ব বুজি পালি নাই ইয়াত কেইটা আছে 2 2টা 2 স্কোৱাৰ আৰু কেইটা আছে ইয়াত 2 2টা 2 স্কোৱাৰ ইয়াত 11 কেইটা আছে 11 স্কোৱাৰ বুজি পালি নাই এতিয়া বৰ্গমূল কৈছে বৰ্গমূল কাৰ বৰ্গমূল হা 7 7 4 বৰ্গমূল বুজি পাইছ নাই বৰ্গমূল কৰিলে আমি কি দিম এনেকুৱা এইটো হয় এইটো বৰ্গমূল হয় নেকি হা বৰ্গমূল চিহ্ন হয় গতিকে এইফালেও দি দিম আমি এইটো 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ ইনটু 11 স্কোৱাৰ ঠিক আছে হা এইপিনে চা
এই ৰুটটো যে এইটো যে ৰুট হয়, এইটো হয় নাই ৰুট হয় নাই, বৰ্গমূল চিন হয় নাই, এইপিনে চোৱা এই বৰ্গমূলটো কাৰ লগত কাট কুট যাব, এই স্কোৱাৰ স্কোৱাৰ যিমান আছে চবৰ লগত কাট কুট যাব, বুজি পালি নাই? এইটো কেনচেল কৰি দিলো, এই দুই দুই কাটি দিলো, থাকিল কিমান ইয়াত 2 into 2 2 আৰু কি থাকিল 11 into 11, এইটো হয় নাই? এটা পূরণ করিম আমি, পূরণ করলে কিমান পাম, 2 2 গুণ কিমান, 2 2 গুণ 4 4 2 গুণ 8 11, এই পূরণ করলে কিমান হ'ব 88, বর্গমূল কিমান পালো 88, এতেকে বর্গমূল কিমান হ'ল √7744, বর্গমূল কিমান 88, হয় নাই, বুঝি পালি নাই? গতিকে হৰণ অংকটো কৰিলে অংকটো একদম উজু আছে, বুজি পাইছ নাই? হৰণ অংকটো নিজে নেওতা মুখস্থ কৰি ভালদৰে এবাৰ ঘৰত কৰি চাবি, আজিয়ে কৰিবি দেই, অংকটো বেছি টান, একদম উজু আছে হৰণ অংকটো। যদি কৰিলি এইটো হা 4টা হ'ল, আকৌ এবাৰ কৰ, প্ৰেক্টিচ হ'ব, এতিয়াই প্ৰেক্টিচ কৰি ল, পাছত বেলেগ অংক ঢেৰ আছে, কৰি থাক। এক্সট্ৰা এটা বহি লৈ আহিবি, ইয়াত পূৰণ চূৰণ হৰণ অংক কৰিব হ'ল দেই। হলে লিখা হলে তো এটা কেই নম্বর কৰিম, 4 নম্বৰটো, 4 নম্বৰটো কৰিম দেই। কোনে কোনে বুজি, সঁচা কথা ক, এনে এনে কোনটো বুজি নাই ক, হা ক 4 নম্বৰ কচোন কি আছে, কি সংখ্যা আছে, 98 কিমান আছে, 9801 ন, এইটো হয় নাই, এইপিনে চা 9801, এই চোৱা 9801, ইয়াত দিম তো 9801, এইটো হয় নাই, এইপিনে চা 98, পাছত লিখিবি 9801, এটি 9801ক আমি মৌলিক সংখ্যাৰে পূৰণ কৰিম, হয় নাই, মৌলিক সংখ্যা পূৰণ কৰিম, ইয়াক 2ৰে, ইয়াক তোমালোকে যে 2ৰে ডিভাইডেড কৰিবা না, এইটো 2ৰে নাযাব পাৰে, সেইকাৰণে আমি 3ৰে কৰি চাইছো, ঠিক আছে, নাযায় 2ৰে দেই। এইটো চোৱা 3ৰে হৰণ কৰিলো, 3 3 গুণ কিমান 9, লিখি থাকিলে নহব, বুজিল, 3 3 গুণ কিমান, হৰণ অংকত নোৱাৰে, 3 3 গুণ 9, সেইকাৰণে 9 বাৰ, সেইকাৰণে 3 বাৰ দিলো, মানে 3 বাৰ কেলে দিলো, ইয়াত 9 লগত মিলি গৈছে, মিলি গলে একো টেনচন নাই, ভালে লাগে, হয় নাই, নিমিলিলে খেলি মেলি লাগে। এটা 8 নামি যাব, নামিব নে 801, হয় নাই, এটা 3 লগত কি পূৰণ কৰিলে আমি 8 পাম বা 80 পাম, 3 2 গুণ 6 আর 3 4 গুণ 3 4 গুণ 8, 3 4 গুণ 12, 3 4 গুণ 12, 3 3 গুণ কিমান 3 3 গুণ 9, গতিকে আমি 9 বাৰ দিব পাৰিম জানো, হা 3 2 গুণ 6 হ'ব, 3 2 গুণ 6 20 বাৰ দিম, 3 পিছন কিমান 60 হ'ব নে, কিমান হ'ব, হা 20 বাৰ নহ'ব নেকি, 3 পিছন কিমান 60 হয় নাই, 1 0, 8 বাৰ 6 গ'লে কিমান 2, 3 2 ওলাইছে, কৰি চাইছো, একো নাই, ভুল হলে একো নাই, আকৌ কাটি কৰিম, কি আছে, হয় নাই, এই টাইমটো ইমান শ্বৰ্ট হৈছে বাৰু, 3 2 গুণ 6 আমি দুবাৰে দিম দেই, শূন্যটো বাদ দিছো, ঠিক আছে, একেটাই হ'ব, হয় নাই, দুবাৰ দিম, এতিয়া কেইবাৰ যাব কচোন, 20 আছে নহয়, এতিয়া কেইবাৰ যাব, এই শূন্যহে হ'ব লাগে, নহ'লে নিভুল হ'ব, হা কেইবাৰ যাব, 3 6 গুণ 18 দেই, এইবাৰ চা 3 6 গুণ 18 কেলে দিল 18, হয় নাই, কাৰণ মিলিছে, 3 7 গুণ 21 হৈ যাব, 1 10ৰ পৰা, ইয়াৰ পৰা 1 ধাৰ কৰিলো, চা ইয়াৰ পৰা 10, 10ৰ পৰা 8 গ'লে কিমান 2, এইটো হয় নাই, 3 7 গুণ 21, জিৰ'টো মোহাই দিয়ে, এইটো মোহাব দেই, এই নিদিওঁ, 3 2 গুণ 6 কিমান হ'ব, 3 বাৰ দিলে 3 2 6 7, এইটো হয় নাই, 3 2 6 7,
এতিয়া 3 2 6 7 আকৌ আমি হৰণ কৰিম 3 2 6 7 কেইবাৰ দিম 3বাৰে দিম কেইবাৰ দিম 3 দুগুণ কিমান 30 3 দুগুণ 30 এইটো এটা বিয়োগ কৰিম আমি হয় নাই 2 6 7 এটা কেইবাৰ যাব হ্যাঁ 3 8 গুণ 24 3 9 গুণ 27 গতিকে 9 বাৰ দিলে হ'ব জানো সুস্মিতা 9 বাৰ দিলে হ'ব জানো নহব হয় না 3 8 গুণ কিমান 3 8 গুণ 24 7 6 4 গলে 2 আর 3 9 গুণ কিমান 27 3 9 গুণ 27 মিলি গল এটা কিমান হল 3 বাৰ দিলে কিমান হ'ব 1089 আকৌ কেইবাৰ যাব লাগে হ্যাঁ 3 বাৰ নাযায় 3 বাৰ দিছা হয় নাই 1089 3 বাৰ দিছা 3 3 গুণ কিমান 9 89 10 পৰা 9 গলে কিমান 1 189 এতিয়া ইয়াত কিমান পালো 18 পালো নাই সেইকাৰণে আমি কেইবাৰ দিম 6 বাৰ দিম কেইবাৰ দিম 6 বাৰ 3 6 গুণ 18 এই 9 থাকে 3 3 গুণ কিমান 9 এইটো মিলি গল নাই গতিকে ঘৰত এবাৰ কৰি চাবি দেই এইটো 3 কিমান পালো 363 আকৌ কেইবাৰ যাব 3 বাৰে দিম 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 এইটো হয় নাই এতিয়া 121 কিমান 11 11 121 বুঝি পালি নাই এতিয়া কি কি পালো আমি 3 কেইটা পালো দুটা 3 4টা আমি ইয়াত লিখি দিছো দেই এটা 9801 ইজুকেল কিমান 3 দুটা 3 দুটা এই দুটা হৈ গল হয় নাই 11 দুটা ঠিক আছে এতিয়া বর্গমূল কৰি দিছি ইয়াৰ 9801 হয় নাই বর্গমূল কৰিলে কিমান হ'ব 3 স্কোয়ার ইন্টু 11 স্কোয়ার হয় নাই এইটো ক্যান্সেল হল নাই 2 স্কোয়ার যিমান সব ক্যান্সেল থাকিল ক্যান্সেল হৈ গল 3 3 ইন্টু 11 এইটো পূরণ কৰিলে কিমান হ'ব 3 3 গুণ 9 11 99 কিমান হ'ব 99 এর বর্গমূল কিমান 99 অঙ্কবিলাক একবাৰ তোমালোকে ঘৰত ভালকে প্ৰেক্টিস কৰিবা কৰাৰ পাছত আকৌ যদি বুজি নাপালে কবি মই ভালদৰে তোমালোকক বুজাই দিম ঠিক আছে আজিলৈ ক্লাস ইমানতে শেষ হল দেই ঘৰত এবাৰ অঙ্কবোৰ কৰিবা হ'ব ঠিক আছে যোৱা